হয় ডাঙৰীয়া নমস্কাৰ। হয় নমস্কাৰ। এটো এলান কমিডিয়ান ব্লকৰ হয় না? হয়। হয় আহকচোন, মই অফিচৰ পৰা আহিছো। আপুনি কিবা অফিচৰ পৰা আহিছে? হয় মই জিঅ' অফিচৰ পৰা। আপোনাৰ না সুবিধা মানে আপোনাৰ বোলে নেট ৱাইফাই বোলে বহুত লাগে। হয় আপোনাৰ নেট বহুত ব্যৱহাৰ হয়। নেট বহুত লাগে মোক। হয় হয় অফিচৰ পৰা আহিছো মই। ঠিক আছে বহক ছাৰ ইয়াতে। ছাৰ বহক। হ'ব দিল্লীৰ পৰা আহিছো মই। হয়। হয়। বহুত মানে কানেক্টিং মানে কৰি আছো, আপোনাৰ মানে ৱাইফাইও বহুত খৰচ হয়। হয় বহুত নেট লাগে নহয়। তাকেতো মই আপোনাৰ ঘৰত বা এইটো কিবা চেনেল চলাই আছে, কিবা কথা বতৰা চিম বা কেইখন ব্যৱহাৰ কৰিছে আপুনি? আমিতো এয়াৰটেলো ব্যৱহাৰ কৰো, জিঅ' ব্যৱহাৰ কৰো, ভোডাও ব্যৱহাৰ কৰো। হয় তেনেকুৱাকে ৰিলায়েন্সটো বনে হ'ল। হয় তেনেকুৱাকে আমি এতিয়া চলি আছো আৰু নেটটো বহুত লাগে। নেট বহুত লাগে না? হয় তাকেতো মই আজি চেক কৰিব মোক অফিচৰ পৰা পঠাইছি বাৰু। ঠিক আছে ছাৰ। হয় আমাৰ মানুহখিনি তেতিয়াহ'লে মাতিব লাগিব। মানুহখিনি মাতিলো। তোমাৰ চিম কেইখন ব্যৱহাৰ কৰিছে আপুনি, কি মোবাইল ব্যৱহাৰ কৰিছে? চেণ্ডেলযোৰ মোৰ পৰিবাৰৰ চেণ্ডেল পিন্ধি আহিলো নেকি, মানে মোতকে তেওঁ আগত ওলাই গ'ল অফিচত। লেডিজ যেন লাগিছে চেণ্ডেল। হয় মানে কি কৰিবা, মানে হ'ল আৰু এতিয়া হৈ গ'ল এইটো আৰু। নহয় মাৰি আনা নহয়, মোৰ মানে পৰিবাৰে ভুল কৰিলা। এই মানে পটককে মানে মোৰযোৰ পিন্ধি গ'ল। এবাৰ যিয়ে নহওক বাৰু লেডিজ হ'লেও বাৰু কিবা হ'লেও বাৰু পিন্ধি আহিছোতো, হ'ব বাৰু চলিলে হ'ল বাৰু। ঠিক আছে ছাৰ, আমাৰ নেটৱৰ্কখিনি ঠিক কৰি দিয়ক। অফিচাৰো সেই তাৰমানে আণ্ডাৰ মেট্ৰিক হ'বই, মানে লেডিজ চেণ্ডেল হ'লেও চলি যায়। হ'ব বাৰু। এই নাচিবি বাপা, ইয়াতে বহুত হেৰি আছে ছাৰ, এইটো ছাৰৰ হেৰি যেনেকা তেনেকা নালাৰিবা। বহুত ফাইল আছে, এইবিলাক মানে ৰিলায়েন্সৰ আছে, ভোডাফোনৰ আছে, এয়াৰটেল। আমি নেটৱৰ্কটো ফুল পাম। নেটৱৰ্ক ফুল পাব। মুঠতে আপুনি কিমান মানে ব্যৱহাৰ কৰিছে মই সেইটোহে চেক কৰিব লাগিব। আগত চেক কৰি চাব লাগিব কিবা কানেকশ্যন আপোনাৰ ঘৰত চলি আছে। ঠিক আছে, এতিয়া তেতিয়াহ'লে আমাৰ ঘৰৰ মেম্বাৰখিনি মাতিব লাগিব। জিঅ' চিমৰ গ্ৰাহকজনক অলপ মাতি দিয়কচোন। ঠিক আছে ছাৰ, মই মাতি দিছোঁ। আমাৰ জিঅ' চিমৰ গ্ৰাহকজন আহকচোন। কি অসুবিধা পাইছে কৈ দিয়ক ছাৰক। হয় মানে আমাৰ জিঅ' চিমৰ ৰিচাৰ্জটো বহুত বাঢ়ি গৈছে। কিয়নো বাৰু? মানে হেৰি নহয়, এই জিঅ' চিমৰ নিচিনা ছাৰ্ভিচ নাই। হয় ইমান ধুনীয়া ছাৰ্ভিচ। হয় মোটামুটি 17 ফুট গাঁতৰ তলত থাকিলেও মানে নেট পায়। আৰু তোমাৰ কটা বাহৰ মাজত সোমাই থাকিলেও নেট পায়। য'তে যাক তামোলৰ গছৰ আগত উঠি থাকিলেও নেট পায়। কিন্তু কথা হ'ল মানে এতিয়া আমাৰ এই যিটো মানে আমাৰ ৰাসায়নিক সাৰবিলাকৰ বহুত দাম বাঢ়িছে। বুজি পাইছে নে? কাৰণ এইবিলাক খেতিয়ক বিলাকে মাকাই কৰিছে, বিভিন্ন ধৰণৰ খেতি লগাইছে। তাতে আমাৰ অফিচৰ পৰা তাৰমানে কিবা এটা পেমেন্ট কৰিব লাগে। মানে সেইকাৰণে ৰিচাৰ্জটোৰ দাম বাঢ়ি গৈছে। তুমি টেনচন ল'ব নালাগে। কেনেকুৱা? আপুনি দেখোন এযোৰ লেডিজৰ চেণ্ডেল পিন্ধি আহিছে, যে 9, 10 ছোৱালী বিলাকে পিন্ধে আৰু এনেকুৱা চেণ্ডেল। আৰে অলপ ভুল কৰিলে কিজানি। না চৰি। তাৰমানে কথা হ'ল মানে ডাঙৰ ছোৱালীৰ চেণ্ডেলযোৰে মই পিন্ধি আহিলো নেকি? আপুনি দিল্লীৰ পৰা আহিছে, জোতা পাইছে মাৰি আহিব লাগিছিল। মানে না আমাৰ অফিচৰ পৰা আকৌ বহুত ষ্টেণ্ডাৰ্ড কৰি নপঠায়, তাৰমানে চিম্পুলত পঠায়। তেওঁলোকৰ মানে ছোৱালী কেইজনী স্কুলত যাব টাইম হ'ল, আতেনিতে মানে মোৰযোৰহে পিন্ধি গ'ল নেকি আৰু। মানে ভুলত মানে পিন্ধি আহিব লগা হ'ল আৰু। একো নাই, ভুলতে কণা লাগে ছাৰ কেতিয়াবা। না চলিব বাৰু, এইটো কোনো কথা নাই বাৰু। বানপানী উঠি যোৱা জেগাটো লেডিজ চেণ্ডেল হ'লেও চলে তাৰমানে। একো নাই বাৰু। হ'ব বাৰু, ঠিক আছে। তোমাৰ বাৰু নেট বাৰু তুমি পাব বাৰু, ঠিকে পাব। আৰু ৰিচাৰ্জটো ঘৰত মানে তুমি হেৰি নকৰিবা, কণ্টিনিউ ভৰাবা। অনলাইনটো অলপ কমাই থাকিবা অলপমান। মেছেজ কৰাটো এইবিলাক নেটটো বেছিকে যায়। বুজি পাইছে না? ঠিক আছে বাৰু, এইটো বাৰু প্ৰব্লেম বাৰু আমি চল্ভ কৰি দিম বাৰু। ঠিক আছে, তুমি এয়াৰটেল গ্ৰাহকজনক অলপ মাতি দিয়কচোন বাৰু। ঠিক আছে, আমাৰ এয়াৰটেল গ্ৰাহক আহিছে, মোৰ মাইনা হয়। হেং মাৰে নেকি? হেং মাৰে মানে তোমাৰ এইটোতো হেং মাৰিব নালাগে, ইমান ধুনীয়া কোম্পানী, নাম জ্বলা কোম্পানী এয়াৰটেল। মানে কৈছে যে সদায় মোবাইল দিবলৈ লাগিব নোৱাৰে, হেং মাৰি থাকে। ইমান ধুনীয়া ছাৰ্ভিচ দিয়ে এয়াৰটেল। হয় নেকি? তোমাৰ ইমান ডাঙৰ ইয়াত মানে তোমাৰ চহৰত চেনেল এটা চলাই আছে, ইমান ডাঙৰ মালিক এজনে। এলান কমেডিয়ান ব্লগ মানে ইমান ডাঙৰ চেনেল ইণ্ডাষ্ট্ৰি এটা চলাই আছে। তেওঁৰ পৰা আজিলৈ আমাৰ কমপ্লেইন অহা নাই। আৰু তোমাৰ সাধাৰণ চিম এইখন। মানে হেং মাৰে বুলি কৈছে ছাৰ। হয় নেকি? হেং মাৰে যদি তুমি সৰু মুঠাতে ফোন কৰা নেকি? অলপ পথৰৰ মাজত যাবা তুমি, পথৰ মুকল জেগাত যাই, মুকল জেগাত পাৰা যদি বেলিৰ পোহৰত অলপ সোমাই ল'বি তুমি। সোমাই লৈ মোবাইলটো উপাধি কৰি এইখন পঠিয়াই ৰাখি ল'বি। লৈ পেলাই তুমি একবাৰ ফোন কৰিবিচোন বাৰু, তাৰপিছত মোক ফোন কৰিবি বাৰু। এইটো কৰিলে ভাল হ'ব। এয়াৰটেল তাৰমানে সেইটোৱে অলপমান ডিছকানেক্ট কৰে। ফোন কৰিবা নাজানে তাৰমানে। সেইখন পঠিয়াই কৰি ল'বি, লৈ পেলাই তাৰমানে পথৰৰ মাজত বেলি দি চাই পেলাই ফোন কৰিব লাগিব। মানে বেলি লগত কানেকশ্যন আছে এয়াৰটেলৰ।
ঠিক আছে বাৰু তোমাৰ এইটো চলি গৈছে বাৰু তুমি যোৱা বাৰু ঠিক আছে মই আপোনাৰ দুখন চিম ঠিক কৰি দিলো হয় তোমাৰ এয়াৰটেল আৰু জিঅ' হয় এই দুখন আৰু কোনো অসুবিধা নাপায় বাৰু আমি তাতে বাৰু ৱাইফাইটো চাম যায় বাৰু চাই দিব হয় হ্যাঁ অফিসত যাই চাম বাৰু ঠিক আছে তাই নেটটো বাৰু ফুল একদম টপ টাইম কৰি দিম আমি সেইটো কাৰণে চিন্তা নাই আৰু আছে আপোনাৰ চিম আৰু ব্যৱহাৰ কৰে আপুনি এখন ভোডা চিম ব্যৱহাৰ কৰে গ্ৰাহকটো মাতি দিয়ক অসুবিধা কি আছে কি কমপ্লেইন আছে কমপ্লেইনটো দি দিয়ক মানে তোমাৰ কমপ্লেইন কি তোমাৰতো মই মানে পুৰা চলাওঁতে মোৰ মাথা পগলা হৈ গৈছে তোমাৰতো চিমে মানুহে একদম মিলিছে চেম মিলিছে হয় চিমো ভৰা মানুহ ভৰা মানে বুজি পাইছে না এনেকুৱা হেং মাৰে কি পাৰে মানে অকণি চাবা টাইম নাপায় ঘূৰিয়ে থাকে বোলে তাৰ মোবাইল ঘূৰি থাকে নেকি ঘূৰিয়ে থাকে নেট নাহে চাবি কেতিয়াবা আকৌ মানুহ কেতিয়াবা ক'ব আকৌ বাগেই কৰিবি আকৌ মানুহজনো কেতিয়াবা বাগেই কৰিবি যাবি ভোডা চিমে বিৰাট হেৰি কৰে কিন্তু এটা ভৰি চৰি জিনজিনেই নাই মাথাৰ পেটা নাই কিন্তু ভোডা চিমে এইকাৰণে তাৰমানে ছোৱালী মানুহে পালি ব্যৱহাৰ কৰিবাই নগ'লে ইমান হেভি চিম এইখন আৰু তুমি এটা কাম কৰিবা চিমখন চলোৱাৰ আগত কিবা পাৰা যদি ঠাণ্ডা পানী দি কিবা খাই ল'ব লাগিব খাই লোৱাৰ পিছত তাৰপিছত তুমি পাৰা যদি পথাৰত মাজত যাব লাগে খেতি বাতি নাই ঠাণ্ডা পাৰলি তুমি ফ্ৰিজৰ পানী খাই ল'ব লাগিব মোবাইলটো লোৱাৰ আগত হা তাৰপিছত তুমি পথাৰৰ মাজত খেতি বাতি জেগাত কিবা অলপ পৰিশ্ৰম কৰিব লাগিব ফুল নেট পাব তাৰমানে চলৰ গণ্ডগোল গৈছে পিছে ছাৰ আমাৰ এতিয়া এয়াৰচেলখনৰ কি কৰিব এয়াৰচেলখন মানে গ্ৰাহকটো লাগিব আমাৰ এয়াৰচেলৰ গ্ৰাহকজন আহক হয় তুমি কি অসুবিধা পাইছা এয়াৰচেলটো আমি এয়াৰচেল চিমখন কিয় নচলোৱা তাকে ছাৰে সুধিছে ঘৰত গেলেও ফোন কৰিব নোৱাৰো তাতেও নেটৱৰ্ক নাপায় পুখুৰী পাৰত যাওঁ টেঙাৰ গাছত উঠো কঁঠালৰ গাছত উঠি মই ফোন কৰিলেও নেটৱৰ্ক নাপাওঁ কি বাপা এইবিলাক কি চেনেল খুলিছা এইটো আমাৰ তাৰমানে এয়াৰচেলটো আমি বন্ধই কৰিছো আফাৰ মাৰি দিলেও মোবাইল বেয়া নহয় এয়াৰচেলটো প্ৰায় বন্ধই কৰিছো এইটো তাৰমানে কোনো পাব্লিকে দেখিব নোৱাৰে নজৰ বেছি লাগে তাৰমানে এয়াৰচেলটোত মানুহৰ নজৰ বেছি লাগে আৰু বহুত মানুহ তাৰমানে পগলা হৈছে নাই মই তোমাৰ ফালে চাই আছো বাৰু এয়াৰচেলটো তাৰমানে কমপ্লেইন বহুত যি তাৰমানে বহুত ল'ৰা ছোৱালী তাৰমানে মৰছি কেতিয়াবা চুইচ অফ কৰি মৰি যাওঁ লাগে সেইকাৰণে এয়াৰচেলটো তাৰমানে এইটো পুৰা আমি তাৰমানে এইটো বেন কৰি দিছো আমি পুৰা চিল কৰি দিছো এইটো এইটো চিম কিবা বেলেগ ল'ব লাগিব আৰু এটা চিম আহিছে আমাৰ এটা সুন্দৰ মানে কোৱালিটি চিম এইটো তাৰমানে এই মাকাইতলিতহে ব্যৱহাৰ কৰিব পাৰো মাকাইতলিত মাকাইতলি চাপাৰী অঞ্চলত থকা মানে ব্যৱহাৰ কৰিব আমি এইটো বাৰু কানেক্ট কৰি দিম কিন্তু এইটো মানে বহুত হেভি চিম বহুত হেভি চিম এইটো মাথাৰ পৰা জিনজিনাব কিন্তু দুদিন চলাব লগে লগে মই সৰু সুৰা মানুহ নহয় মই দিল্লীৰ পৰা পঠাইছো দিল্লীৰ পৰা পঠাইছো চেণ্ডেলটো বাৰু লেডিছৰ পিন্ধিব লাইট কেছ বাৰু এইটো বাৰু সেইটো নকৰিবা কিন্তু কাৰণ মই উকল মহলৰ পৰা পঠাইছো এইটো কানে গব কিন্তু তুমি পাল্লি তাৰমানে চাপেৰিত চলাব লাগিব মই ৰ'দ সহ্য কৰিব নোৱাৰো নহয় ছাতি ব্যৱহাৰ কৰিব লাগিব পাল্লি তাৰমানে তুমি মাকাইতলিত এসপ্তাহ থাকিব লাগিব মাকাইতলিত এসপ্তাহ থাকিব কষ্ট কৰিব লাগিব নাই তোমাৰ এইটো কানেক্টিং কাৰণেহে কৈছো মই চিমখন কানেক্ট হ'ব কষ্ট কৰিব লাগিব মাকাইতলিত থাকিব নেট পাব তেতিয়া নাই তোমাৰ হ'ব চিমখন হোৱাৰ কাৰণে মই এইটো কৰি আছো ঠিক আছে মই কালি তুমি বাৰু মনে মনে থাকছো মই তোমাক বুজাই আছো বাৰু কালি তুমি চাপৰিত থাকিবা তাৰপিছত তুমি মাকাইতলিতে তুমি এসপ্তাহ থাকিব লাগিব কটাব লাগিব তেতিয়াহে তোমাৰ চিমখন এক্টিভ হ'ব কালি তাতে তম্বু টনি তাৰমানে কেম্প বান্ধি থাকিব লাগিব আৰু গৰু মহিলৰ লগত বেছিকে থাকিব লাগিব দেই গৰু মহিলৰ লগত পুৰা তাৰমানে চিমখন পুৰা কানে গৈ থাকে টাইমটো পুৰা দিব লাগিব নাই পাৰো তাৰমানে এয়াৰচেলেদি মিলছে চাপৰি থকা নামটো হয় মই এইখিনি আজি পইচাৰ পাতি বাৰু আজি নালাগে বাৰু মই এইখিনি বাৰু কানেক্ট কৰি দিম বাৰু ঠিক আছে বাৰু মই দৰকাৰ হ'লে বন্ধন গোটৰ ছাৰক পাম কমপ্লেইনখিনি মাৰাৰ কাৰণে ছাৰক আমি ধন্যবাদ দিছোঁ ঠিক আছে বাৰু এইখিনি কমপ্লেইন মাৰি একদম চলভ কৰি দিম বাৰু ঠিক আছে মই যাওঁতে বাৰু এইখিনি বহুত বাৰ যাব লাগিব তোমাৰ 10টা বজাত মোৰ ট্ৰেইন আছে হয় ঠিক আছে নাই ধুনীয়া একদম নাপায় মহলৰ পৰা পঠাইছে একদম সেইটো নকবা সেইটো ভুল হ'ব ক'লে নহ'লে মই চিম গোটাই খাল লগ কৰি দিম মই
সেইটো মোৰ পাৱাৰ আছে তাৰমানে। গুৱাহাটীত যাই বনামচোন তোৰ বেৰি অফিচাৰ এটা চিম নবনাই না গুৱাহাটী নহয় পঞ্চায়তত বনালেও বনাবি পঞ্চায়তত বনালেও বনাবি খালি মাকে দিলে কেইৰাতিমান থাকিলে একে সুন্দৰকে থাকিব লাগিব থাকিম গৰু ছাগলীৰ লগত গৰু ছাগলীৰ লগত 2 ৰাতি লাগিলে একদম ফটাফট কানে গৈ যাব 5G 5G হ'ব 4G আছিল 5G হৈ যাব নাই নাই ছাৰৰ আগত ইমান কথা নকয় ছাৰৰ আগত ইমান কথা নকয় নহ'লে মই কিন্তু মই এওঁৰ ফটো কপি লৈ যাম মই তাতে মই হেৰি কৰি এইটো ক'লো আপোনাৰ আগত মাফি নকৰো সৰু ল'ৰা নাজানে বুজাবা আপুনি বেয়া নাপাব হয় 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 নকবা যাব তেতিয়াহ'লে চেণ্ডেলযোৰ মই চেঞ্জ কৰি পিন্ধি আহিলো আমাৰ ঘৰৰ মানুহে অলপ হেৰি কৰিছে হয় হয় চেণ্ডেল পিন্ধি আহিছে কি কথা এই মোৰ ডাঙৰ ছোৱালীজনীৰে চেণ্ডেলযোৰ পিন্ধি আহিলো আৰু ভুলতে নালাগে যাওঁতে কিবা খেলি মেলি কৰিলে আৰু নাই মেট্ৰিকত 3বাৰ ফেইল কৰিছিতো ডাঙৰ ছোৱালীটোৱে হয় মাথাই হেং মাৰি থাকে পঢ়া শুনাৰ বহুত ছাৰ আপুনি এটা কাম কৰিব হয় যেনেকে নহওক নেটৱৰ্ক আৰু হেৰি যেতিয়া কিবা অসুবিধা পা হয় কিন্তু ওঘৰ ইমান লাগিব মোক দুটা